নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। বন্ধুসকল, এতিয়া ৰাতিপুৱা 7টা বাজিছে। মই সেইখন গাড়ী লৈ যাব ওলাইছোঁ এতিয়া। এইটো হৈ গ'ল মালিকৰ ঘৰটো, মই সন্মুখতে আছোঁ। আৰু এইখন গাড়ী ইপিনে থৈছোঁ, তাৰ সিপিনে আৰু আগত দুখন আৰু গাড়ী আছে, বাকী কেইখন দোকানত আছে। মই এতিয়া এখন গাড়ী লৈ যাব ওলাইছোঁ। মই কল্যাণ গৈ আছোঁ। এইটো ত্ৰিবান্দ্ৰম ডিষ্ট্ৰিক্টত আছোঁ বৰ্তমান মই। আৰু যোন জেগাত যাম সেই জেগা হৈছে কল্যাণ ডিষ্ট্ৰিক্ট পৰে, সেইখিনি কল্যাণ বুলি কয় জেগাখিনিৰ নাম। তাত যাম, মাল দিবলৈ যাম। কালি লোড কৰি ৰাখিছোঁ ৰাতি। চাই থাকিব ভিডিঅ'টো শেষলৈকে আপোনালোকে। আৰু গাড়ীখন এতিয়া মই পহিলা ইয়াত উলিয়াই লৈ অকণমান পানী অকণমান মাৰি লওঁ, তাৰপিছত গৈ আছোঁ। আৰু এইপিনে চাওক, গেট খোলাই নাই, গেট বন্ধ হৈ আছে। মালিকৰ ডাঙৰজন ল'ৰা উঠি আহিছে, আহিব, সেই গেটটো খুলি দিব, তাৰপিছতে ওলাই যাম। আৰু পহিলা গাড়ীখন ধুই লওঁ। ত' ফ্ৰেণ্ডছ, মই ওলাই আহি গ'লোঁ আৰু অকলে আহিছোঁ। চাওক, মোৰ গাড়ী খালী হৈ আছে, অকলে আহিছোঁ। তাত মানে নোমোৱা মানুহ আছে, সেইকাৰণে আজি মই মানুহ লৈ যাবলগীয়া হোৱা নাই। আৰু তাতে আজি দেওবাৰ, কোনো উঠাই নাই, গোটেইসোপা শুই আছে। যাম আৰু সেইকাৰণে অকলে। আৰু একচুৱেলি তেনেকুৱা আমাৰ মানে সদায় যাবলগীয়া নহয়, সদায় তেনেকুৱা মোৰ কাম নাথাকে। এতিয়া বৰ্তমান খ্ৰীষ্টমাছ চলি আছে যে, খ্ৰীষ্টমাছৰ মানে খ্ৰীষ্টমাছ আহি আছে যে, মানে ধৰি লওক, সেইকাৰণে আমাৰ কি হৈছে, বেকাৰীবিলাকক বস্তুবিলাক অকণমান বেছিকৈ দিবলগীয়া হৈছে। কাৰণ জানেই খ্ৰীষ্টমাছত কেক বেছিকৈ চেল হ'ব, আৰু কেকৰ ডালদা, তাৰপিছত ময়দা, চেনি এইবিলাক অকণমান তেওঁলোকে বেছিকৈ লয়। সেইবাবেহে মই এইটো যেনিবা ইয়াৰ কামটো ওলাইছে মোৰ কাৰণে। বাৰু যি কি নহওক, মই গৈ থাকোঁ অকলে। আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে, তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ একদম নাপাহৰিব। বন্ধুসকল, আহি মই পাটিনাৰ বুলি কয় ঠাইডোখৰ পাইছোঁহি। পাটিনাৰ মানে হৈছে কেৰেলা ভাষাত 16 দেই, সেইটো মালিয়ালম ভাষাত 16 বুলি কয়, মানে নেওতাখনৰ 16 আৰু পাটিনাৰ। আৰু এই ঠাইডোখৰ নাম হৈ গৈছে পাটিনাৰ। ইয়াতে ডাঙৰ পেট্ৰল পাম্প আছে, তাত সোমাওঁ, তেল ভৰাওঁ, তাৰপিছত আকৌ আগলৈ গৈ আছোঁ। বন্ধুসকলে, এইটো চাওক পেট্ৰল পাম্পটো। ইয়াত সোমাওঁ, তেল অকণমান ভৰাই লওঁ, তাৰপিছত আকৌ আগলৈ যাম, দেখুৱাই আছোঁ বাৰু আপোনালোকক। বন্ধুসকল, তেল ভৰাই ল'লোঁ, তেল ভৰাই লৈ ওলাইছোঁ। আৰু একেবাৰে মই অকণমান সোনকালে যাওঁ, অকণমান আগত গৈহে একেবাৰে মই মোবাইল উলিয়াম। আৰু এতিয়া অকণমান ফটাফট যাওঁ মই, তাৰপিছত আকৌ এইখিনিৰ পৰা দেখুৱাই আছোঁ আপোনালোকক। ফ্ৰেণ্ডছ, মই আহি আটিঙেল পাওঁ হৈছোঁহি। আৰু মই বস্তু এটা দেখিলোঁ, সেই ভাবিলে আপোনালোকক অকণমান দেখুৱাই দিওঁ পটককৈ। মন কৰক, এই যে মোৰ আগত গাড়ীখন গৈ আছে, এল্ট' গাড়ীখন, এইখনৰ ওপৰত মন কৰিছেনে, এটা এল লিখা আছে, এটা হেৰি লগোৱা আছে যে, এই গাড়ীখন হৈছে আপোনাৰ ড্ৰাইভিং স্কুল, মানে গাড়ী শিকায় তেওঁলোকে। 5,000 টকাৰ ভিতৰত আপোনাক গাড়ীও শিকাই দিব আৰু লাইচেঞ্চো দি দিব, 4চকীয়া। যদি আপোনালোকৰ জানিব ইচ্ছা আছে যে 5,000 টকাৰ ভিতৰত গাড়ী শিকাই প্লাছ লাইচেঞ্চো দি দিয়া চিষ্টেমটো কেনেকৈ, তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰিব। মই আমাৰ ইয়াতে আছে, এইটো য'ত মানে গাড়ী শিকাই ড্ৰাইভিং স্কুল এখন আছে। মই তাত যাই ধুনীয়াকৈ আপোনালোকে এইটো ভিডিঅ' বনাই দিম বাৰু। আপোনালোকে কমেণ্ট কৰিব খালি, যদি আপোনালোকৰ ইচ্ছা আছে। আৰু বন্ধুসকল, মই আহি আলমপুৰ পালোহি। এই ঠাইডোখৰৰ নাম হৈছে আলমপুৰ। ইয়াৰ আগলৈ আছে কল্যাণ। দূৰ আছে অৱশ্যে, ওচৰত নহয়, অলপমান দূৰ আছে। একেবাৰে পূৰা ৰাস্তা পূৰা খালী হৈ আছে আজি, ৰাতিপুৱাই আহিছোঁ যেন। অকণমান দেখুৱাই দি আছোঁ আপোনালোকক। চব বন্ধুসকল, মন কৰক, পূৰা ৰাস্তা একদম পূৰা খালী, ৰাতিপুৱাই আহিছোঁ যেন। নহ'লে অইন দিনা ইমান টাইমত ট্ৰাফিক একে ভৰ্তি হৈ যায় ৰাস্তাত, কিমান গাড়ী হৈ যায়। এতিয়া আজি সোনকালে অহাৰ কাৰণে অকণ আৰামত গৈ আছোঁ আৰু। মই আহি পালোহি 8:30 বজাতে আহি পাই গ'লোহি। এতিয়া 9টাই বাজি গ'ল, অকণমান সময় হ'ল মই আহি পাই ইয়াতে বহি আছোঁ গাড়ীতে। সেইখন তেখেতলোকৰ দোকান খুলিলে, কিন্তু মানে নমাবৰ কাৰণে মানুহ অহা নাই, সেইকাৰণে ৰৈ আছোঁ। নমাবৰ কাৰণে মানুহ আহিলে নমাম ফটাফট আৰু ৰিটাৰ্ণ হ'ম। এতিয়া নমোৱা মানুহ অহালৈকে ইয়াতে বহি থাকোঁ আৰু। বন্ধুসকল, নমোৱা মানুহ অহাই নাই, সেইকাৰণে ওচৰৰ দোকান এখন চাহ খাব আহিলোঁ। আৰু চাহ আৰু কল খাই আছোঁ ৰাতিপুৱাই। এইটো হৈ গ'ল আপোনাৰ বানানা চিপছ বনোৱা কল। এইটো কি নাম নাজানো, একচুৱেলি ইয়াত কেৰেলা ভাষাত এইটো এটা পৰম বুলি কয়। মই অসমত এইটো কি বুলি কয় নাজানো এই কলটো।
কিন্তু এইটো একচুৱেলি বানানা চিপ্ছ বনোৱা কল হয় আৰু লগতে আছে তাত খাই ল'ম আৰু ফটাফট মই দেখুৱাই দিছোঁ কল থোকটো সেই থোক চাওক কিমান ডাঙৰ ডাঙৰ কল মানুহ আহি গ'ল মই গাড়ী লগাই দিলোঁ জাষ্ট মই দেখুৱাই আছোঁ আপোনালোকক তেওঁলোক দুজনহে আছে বেছি নাই ভিডিঅ' মই আৰম্ভ কৰোঁ না কেৰেলা ভাষা দেই একচুৱেলি আপোনালোকে বুজি নাপাব চাগৈ তেখেতলোক দুজনে আছে মালিয়ালাম ভাষা বুলি কয় এইটো একচুৱেলি বাৰু যি নহওক তেখেতলোকে নমাওক নমাই থাকক তাৰপিছত দেখুৱাই ফ্ৰেণ্ডছ নোমোৱা হৈ গ'ল বেছি সময় নলগালে তেওঁলোকে সোনকালে নমাই দিলে আৰু মালু আছিলে আপোনাৰ 90 বেগ 20 কেজি ওজনৰ বস্তা 90টা বেছি সময় নালাগিলে নমাওঁতে সোনকালে ভিতৰত নমাই দিলে তেখেতলোকে আৰু এতিয়া মই ৰিটাৰ্ণ হৈছোঁ গৈ থাকোঁ ওচৰতে এখন মানে সাগৰ আছে যোৱা ঘৰতে ৰাস্তাতে পৰিব তাত মাছ ধৰি আছে মই আগতে দেখি আহিছোঁ অকণমান সোমাবলৈ চেষ্টা কৰিম চাওঁ কিবা যদি মাছ পাওঁ কিনি লৈ যাম চাই থাকিব আপোনালোকে গাড়ীখন মই ৰাস্তাত থৈ আহিছোঁ সেইপিনে আৰু অকণমান আহিছোঁ ইয়াত চাওক কিমান মানুহ চব মাছ ধৰে মাছমৰীয়া আৰু ইয়াৰ পৰা মানুহবিলাকে ডাইৰেক্ট কিনি লৈ যায় চাওঁ কিনো পাইছে তো এইখনেই হৈ গ'ল ভিডিঅ' দেখোন ইউটিউব চেনেল তো এইটো মাছ ল'লোঁ মই এই মাছটো ল'লোঁ 100 টকা সেই তাত গৈছিলোঁ তাত ল'ব নোৱাৰিলোঁ তাত মানে তেওঁলোকৰ গুগল পে' নাই কিমান মাছ ইয়াতে বেছি আছে তো 100 টকাৰ মাছ পাই গ'লোঁ হয় তলত গৈছিলোঁ তাত বহুত মাছ আৰু কেঁকুৰা আছে কিন্তু তেখেতলোকৰ তাত গুগল পে' নাই আৰু মোৰ হাতত পইচা নাই সেইকাৰণে ইয়াৰ পৰা ল'বলগীয়া হ'ল ইয়াত মানুহ এজনক মই গুগল পে' কৰি দিলোঁ 100 টকাৰ মাছ লৈ লৈছোঁ আজিতো দেওবাৰ মোৰ লগৰকেইটাৰ কাম নাই সিহঁতক দিমগৈ সিহঁতে বনাব মোৰতো কাম আছে মই যাবই লাগিব তো দুপৰীয়া খাবলৈ পাম চাগৈ আৰু যি নহওক আহি আকৌ গাড়ী পালোহি মাছকেইটা পইচা বেয়া নহয় মাছকেইটা ভাল 100 টকা অকণমান দামটো বেছি লাগিছে যদি তো বন্ধুসকল মই তাৰ পৰা আহিলোঁ প্ৰায় 20 কিলোমিটাৰমান আহিলোঁ এডোখৰ ঠাই আছে পায়েৰিপাল্লি বুলি কয় পায়েৰিপাল্লি সেইখিনি পাৰ হৈ আহিছোঁ জাষ্ট ৰাস্তাত তেনেকুৱা একো ভিৰ নাই আজি যেনিবা আজি দেওবাৰ যেন ৰাস্তা পূৰা খালী হৈ আছে সেইকাৰণে অকণমান গাড়ী চলাই ভিডিঅ'টো কৰিব পাৰিছোঁ আৰু মই আৰু এটা বস্তু দেখুৱাই আছোঁ আপোনালোকক মোৰ গাড়ীখনৰ প্ৰব্লেম এটা দেখুৱাই দি আছোঁ তো এইটো চাওক মোৰ গাড়ীৰ স্পীড 40 বা 45 তাৰ ওপৰত মই যাব নোৱাৰোঁ তাৰ ওপৰত গ'লে মোৰ গাড়ীখনৰ ষ্টেৰিঙৰ ভিতৰত এনেকৈ কপে মই দেখুৱাই আছোঁ ৰ'ব মন কৰিছে কেনেকৈ গাড়ীখনৰ ষ্টেৰিংডাল কপে চকাই খুলি যায় নে ষ্টেৰিংডালে খুলি যায় নাজানো আৰু সেইকাৰণে মই লাহে যাবলগীয়া হৈছে 40-45 তাৰ ওপৰত যাব নোৱাৰোঁ কোনো কাৰণত বন্ধুসকল গাড়ীখনৰ এই প্ৰব্লেমটো আজি হৈয়ে আছে অলপমান দিন হ'ল মালিকক কৈছোঁ কিন্তু মালিকে এতিয়াও ঠিক কৰি দিয়া নাই ঠিক কৰিব আৰু লাহে এনেকৈ আৰু লাহে গৈ থাকিম আৰু মই এতিয়া আহি কাল্লাম বালাম পালোহি ইয়াৰ পিছতে পাম আটিংগেল তাৰপিছতে পাৰ্লিপুৰম যিখিনি আমাৰ ঠাই আন্দোলন বনাম সেইখিনি পামগৈ বেছি দূৰ নাই আৰু একেবাৰে দোকান যাওঁ দোকানত যায়হে মই আকৌ ভিডিঅ' কৰিম ফ্ৰেণ্ডছ মই দোকান আহি পালোহি তো মাছটো লৈ ল'লোঁ ৰুমলৈ লৈ যাওঁ দোকানত আমাৰ ইয়াতে কাম কৰি আছে কেইটা আজি আহিছে 3টা আৰু এবাৰ জেগাত যাবলৈ আছে চাপ্লাই তাত যাম বেছি কাম নহ'ব যেনিবা আজি আৰু এক্টিভ এটা আছে আৰু সেইটো মাৰি দিলে আজিতো ধৰি লওক কাম শেষ হৈ যাব মই ফটককৈ ঘৰত যাওঁ ভাত কেইটামানো খাই আহোঁগৈ মাছকেইটাও থৈ আহিম তাৰপিছত তো ফ্ৰেণ্ডছ মই ঘৰত গ'লোঁ ভাত খালোঁ ভাত খাই আকৌ ৰিটাৰ্ণ দোকান পালোহি
এতিয়া যাবলৈ ওলাই আছোঁ। এখন গাড়ী ৰেডি কৰি আছে, এখন মেক্সিমত মাল ভৰাই দিলে পূৰা গোটেইখিনি। এখন গাড়ী লৈ যাম এতিয়া আকৌ। দুখন দোকান আছে, দুখন দোকানত আৰু বাকীবোৰ গাড়ী এনেকৈ চব লাইন লাগি আছে।